Good afternoon. I'm Dr. Vishruta Goswami, your neuropsychiatrist and de-addiction specialist. So today we'll discuss about insomnia, which is a sleep disorder. So আমি সকলোবিলাকেই বা প্ৰায়ভাগেই টোপনিৰ সমস্যাবোৰৰ লগত সন্মুখীন হওঁ। আমি প্ৰায়ে বা মাজে মাজে কওঁ যে টোপনিটো ভালকৈ অহা নাই, টোপনিটো পাতল হৈছে, একেবাৰেই টোপনি যোৱা নাই, বা দিনৰ ভাগত টোপনি টোপনি লাগি থাকে কিন্তু টোপনি নাযায় ইত্যাদি ধৰি ভালেখিনি। কিন্তু শ্লিপ ডিজৰ্ডাৰ বুলি ক'লে যে অকল ইনচমনিয়াই তেনে নহয়, আৰু ভালেকেইটা বেমাৰ তাৰ ভিতৰত আছে, যেনে ধৰক শ্লিপ পেৰালাইচিছ বা এজ এ হোল নাৰ্কোলেপচি, শ্লিপ টকিং, শ্লিপ ৱাকিং, হাইপাৰচমনিয়া বা আপোনাৰ শ্লিপ এপনিয়া, অবষ্ট্ৰাকটিভ শ্লিপ এপনিয়া, ভালেমান আছে। আমি সময়ে সময়ে সেইবোৰো ডিছকাছ কৰিম, বাট আজি আমি ডিছকাছ কৰোঁ ইনচমনিয়াৰ বিষয়ে থুলমূলকৈ। চ' ইনচমনিয়া বুলি ক'লে আমি ডেফিনেশ্যন যদি চাওঁ তেনেহ'লে ICD আমাৰ গাইডলাইন অনুসৰি যদিহে আমি ধৰক বিচনাত শুবলৈ যোৱাৰ পৰা ৰাতি আমাৰ টোপনি অহাৰ যিখিনি সময়, সেইখিনি যদি দীঘলীয়া হৈ পৰে 2 ঘণ্টা, 3 ঘণ্টা বা 5 ঘণ্টা বা আৰু বেছি আৱাৰ্ছ বা নহ'বা আমি টোপনি আমাৰ গৈছে কিন্তু আমাৰ মাজে মাজে আমি টোপনিৰ পৰা সাৰ পাই আছোঁ, ফ্ৰেগমেণ্টেড শ্লিপ, ইয়াৰে কোনোবা এটা নহ'বা যদি 2 বিধি থাকে তেনেহ'লে আমি তাক ইনচমনিয়া বুলি কওঁ। আৰু তাৰ লগতে এটা গুৰুত্বপূৰ্ণ কথা, যিদৰে মই আগৰ ভিডিঅ'ত কৈছিলোঁ, আমি কেতিয়া চাইকাইট্ৰিষ্টৰ ওচৰত বা যিকোনো এজন স্পেচিয়েলিষ্টৰ ওচৰত যাব লাগে, সময়সীমা আছে। আমাৰ এদিন দুদিন ধৰি যদি হৈছে বা আমি বহু দিনৰ মূৰত কেতিয়াবা কেনেকুৱা আমাৰ হয়, তেনেহ'লে আমি সেইটো অলপ আওকাণ কৰিব পাৰোঁ। কিন্তু যদিহে আমাৰ একেলেঠাৰিয়ে মাহ ধৰি তেনে সমস্যা হৈ আছে তেনেহ'লে আমি, বা তাতকৈ বেছি দিন ধৰি হৈ আছে তেনেহ'লে আমি এজন চাইকাইট্ৰিষ্ট বা কোনো এজন স্পেচিয়েলিষ্টৰ ওচৰত যোৱাটো দৰকাৰ। গতিকে সেইটো হৈছে ইনচমনিয়া এটা ডেফিনেশ্যন। এতিয়া আমাৰ ইনচমনিয়ানো কিহৰ কাৰণে হয় তাকো আমি জনা দৰকাৰ। গতিকে আমি যদি 3টা ভাগত ভগাওঁ সহজকৈ, তেনেহ'লে আমাৰ ইনচমনিয়া এজ এ চিমটম হ'ব পাৰে। কোনো এবিধ বেমাৰৰ এজ এ চিমটম আমাৰ ইনচমনিয়া হ'ব পাৰে। 2 নম্বৰতে ইনচমনিয়া আমাৰ হ'ব পাৰে এজ এ ৰিস্ক ফেক্টৰ। আমাৰ বেমাৰটো বৰ্তমান নাই কিন্তু ভৱিষ্যতে আমাৰ বেমাৰটো হ'ব পাৰে ইনচমনিয়াৰ কাৰণে। চ' এজ এ ৰিস্ক ফেক্টৰ ইনচমনিয়া হ'ব পাৰে। আৰু 3 নম্বৰতে এজ এ কোমৰ্বিড কণ্ডিশ্যন, যে বেমাৰ কোনো এবিধ বেমাৰ আছে আমাৰ তাৰ লগত এজ এ কোমৰ্বিডিটি ইনচমনিয়া হৈ আছে। গতিকে আমি যদি ইলাবৰেটলি কথাখিনি ডিছকাছ কৰোঁ তেনেহ'লে প্ৰথমটো যোনটো মই ক'লোঁ ইনচমনিয়া এজ আ চিমটম। ফৰ এক্সাম্পল, আমি যেতিয়া আমাৰ ভাইৰেল ফিভাৰ হয় তেতিয়া আমাৰ জ্বৰ, চৰ্দি, কাহ, গাৰ বিষ আদি ভালেমান চিমটম থাকে, লক্ষণ থাকে। ঠিক একেদৰে আমাৰ কিছুমান বেমাৰৰ চিমটম হিচাপে, ফৰ এক্সাম্পল ডিপ্ৰেশ্যনৰ কথা যদি আমি কওঁ তেনেহ'লে আমাৰ ক'ৰ চিমটমখিনিৰ লগত ডিপ্ৰেশ্যনৰ এডিশ্যনেল চিমটমত ইনচমনিয়া ইনক্লুডেড হয়। চ' আমি কাৰোবাৰ নহ'বও পাৰে, গতিকে আমাৰ এজ এ চিমটম অফ ডিপ্ৰেশ্যন আমাৰ ইনচমনিয়া হ'ব পাৰে। এগেইন ফৰ এক্সাম্পল, যদি কোনো এজন ব্যক্তিয়ে বহুদিন ধৰি নিচাযুক্ত দ্ৰব্য সেৱন কৰি আছে তেনেহ'লে তেওঁৰ ক্ষেত্ৰত, বা তেওঁ যেতিয়া সেই দ্ৰব্যবিধ কমাব বা বন্ধ কৰিব, তেতিয়া সেই উইড্ৰল পিৰিয়ডটোত টোপনিৰ প্ৰব্লেম, ইনচমনিয়া হ'ব পাৰে। তেতিয়া আমি তাক ইনচমনিয়া এজ এ উইড্ৰল চিমটম বুলি কওঁ। চ' সেইটো হৈছে 1 নম্বৰ, ইনচমনিয়া এজ এ চিমটম অফ আদাৰ ডিজিজেছ। 2 নম্বৰতে ইনচমনিয়া এজ এ ৰিস্ক ফেক্টৰ, যে আমি বৰ্তমান আমাৰ কোনো তেনেকুৱা বেমাৰ বৰ্তমান নাই কিন্তু আমাৰ ইনচমনিয়া হৈ আছে বহুদিন ধৰি পেলাই। তেনে ক্ষেত্ৰত আমাৰ সেই ইনচমনিয়াৰ পৰা গৈ গৈ আমাৰ কিছুমান বেমাৰ বাহ ল'ব পাৰে। যেনে যদি মানসিকৰ কথা ডিছকাছ কৰোঁ তেনেহ'লে মুড ডিষ্টাৰ্বেঞ্চেছ, এংজাইটি, ডিপ্ৰেশ্যন, বা ফিজিকেল বেমাৰ যদি কওঁ তেনেহ'লে আমাৰ হাইপাৰ টেনশ্যন, হাই ব্লাড ছুগাৰ, হাই ব্লাড প্ৰেছাৰ, বা আমাৰ হাৰ্টৰ বেমাৰ ইত্যাদিকে ধৰি আমাৰ হ'ব পাৰে। বৰ্তমান নাই কিন্তু আমাৰ হোৱাৰ আশংকা বাঢ়ি যায় ইনচমনিয়াৰ ক্ষেত্ৰত ভুগি থাকিলে দীৰ্ঘদিন ধৰি পেলাই। আৰু 3 নম্বৰতে যিটো মই ক'লোঁ এজ এ কোমৰ্বিড কণ্ডিশ্যন, যিদৰে আমি ছাপ'জ ক'ব পাৰোঁ কি এজন পেচেণ্ট হাইপাৰটেনছিভ আৰু তাৰ লগত এজ এ কোমৰ্বিডিটি আমাৰ হাই ব্লাড প্ৰেছাৰ, হাই ব্লাড ছুগাৰ আছে, ডায়েবেটিক হয়। চ' ঠিক একেদৰে তেখেতৰ এজন ইণ্ডিপেণ্ডেণ্ট বেমাৰ আছে, তাৰ লগত খুব কমনলি কোমৰ্বিড কণ্ডিশ্যন হিচাপে আমাৰ ইনচমনিয়া হ'ব পাৰে। গতিকে আমি এইখিনি এইটো কাৰণে জানিব লাগে যে আমি কেৱল মাত্ৰ টোপনিটো মোৰ হোৱা নাই, টোপনি মোৰ ডিষ্টাৰ্ব হৈ আছে, তাতেই আমি ফ'কাছ কেৱল নকৰি আমাৰ যে এইখিনি কথাও সামৰি খাই আছে টোপনিৰ প্ৰব্লেমৰ লগত, তাক জানিব লাগে। তেতিয়াহ'লে আমি কেতিয়াবা নিজেও কিছু সংশোধন বা অলপমান আমি এৱেৰ হৈ থাকিব পাৰোঁ।
গতিকে এইখিনি হৈছে ইনচমনিয়া কি হয়, ইনচমনিয়া আমাৰ কিয় হয় তাৰ বিষয়ে। আৰু এতিয়া যদি আমি ট্ৰিটমেণ্টৰ কথালৈ আহোঁ তেনেহ'লে ডেফিনেটলি আমি প্ৰয়োজন সাপেক্ষে লক্ষণসমূহ বা বেমাৰসমূহ চাই লৈ পেলাই আমি মেডিকেশ্যন ল'ব লাগে। আৰু তাৰ লগতে আমি কিছুমান ছাইড বাই ছাইড লাইফষ্টাইল মডিফিকেশ্যন বা কিছুমান কগনিটিভ বিহেভিয়াৰেল থেৰাপি আমি কিছুমান কৰোঁ, পেচেণ্টক কৰিব কওঁ, বা আমি কিছুমান শ্লীপ হাইজিন মেইনটেইন কৰিব লাগে। ধৰক তেনেকুৱা এখন লিষ্টেই আছে শ্লীপ হাইজিনৰ ওপৰত, বহলকৈ আমাৰ আজি ডিছকাছ নকৰোঁ। গতিকে এইখিনি হৈছে আমাৰ চিকিৎসাৰ ক্ষেত্ৰত আহে। গতিকে এটা খুব সঘনাই আমি সন্মুখীন হোৱা সমস্যা, কিন্তু যাৰ লগত আমাৰ ভালেকেইটা দিশ সাঙুৰ খাই পৰে। থেংক ইউ।